নমস্কাৰ, আজি হৈছে 7 এপ্ৰিল। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। অসমত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ। নিৰ্বাচনৰ 48 ঘণ্টা পূৰ্বে প্ৰকাশ পালে অপিনিয়ন পোল। অসমত তৃতীয়বাৰৰ বাবে আকৌ বিজেপি চৰকাৰ গঠনৰ দিশে। দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিলে নিজৰ অপিনিয়ন পোল। চাণক্য ষ্ট্ৰেটেজিৰ মতে বিজেপি মিত্ৰজোঁটে পাব 83ৰ পৰা 90খনকৈ আসন। বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটে পাব 30ৰ পৰা 36খনকৈ আসন আৰু অন্যান্যৰ বাবে 3ৰ পৰা 6খন আসন পোৱাৰ সম্ভাৱনা আছে। মেট্ৰাইজৰ মতে বিজেপি মিত্ৰজোঁটে পাব 92ৰ পৰা 100খনকৈ আসন, কংগ্ৰেছ মিত্ৰজোঁটে পাব 22ৰ পৰা 32খনকৈ আসন আৰু অন্যান্য দলে পাব 4ৰ পৰা 7খনকৈ আসন। দিব লৈছোঁ আন এটা ব্ৰেকিং নিউজ। সৰুপথাৰৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ বাসগৃহলৈ নিক্ষেপ কৰা হৈছে গ্ৰেনেড। দুৰ্বৃত্তই এই গ্ৰেনেড নিক্ষেপৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ দল। দিব লৈছোঁ আন এটা খবৰ। সন্দেহজনক লোকৰ তালিকা আছে চৰকাৰৰ হাতত। অসমৰ ক'ত ক'ত মাটি দখল হৈছে তালিকা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পুনৰ অসমৰ ভূমিৰ পৰা বাংলাদেশীক সকিয়নি দিলে প্ৰধানমন্ত্ৰীয়ে। অসমত অধিগ্ৰহণ কৰা সকলো ভূমি ত্যাগ কৰিব লাগিব। চৰকাৰ গঠন কৰিয়ে চলিব উচ্ছেদ। নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ অবৈধ নাগৰিকক লৈ সৰব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। ৰিণিকী ভূঞা শৰ্মা বিৰুদ্ধে উঠা সকলো অভিযোগ মিছা, এই মন্তব্য সৰ্বানন্দ সোণোৱালৰ। কংগ্ৰেছে ভিত্তিহীন অভিযোগ আনিছে। পাকিস্তানৰ সহায়ত কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে। হতাশগ্ৰস্ত হৈ নিকৃষ্ট ৰাজনীতি কৰিছে কংগ্ৰেছে। অসমৰ চাৰিওফালে এতিয়া কংগ্ৰেছক ৰিজেক্ট কৰা হৈছে। সিংহাসন দখল কৰা অলিক কল্পনা কৰিছে কংগ্ৰেছে। আকাশত চাং পাতি ফুৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাই পিছ কৰি দিছে। এনেদৰে এতিয়া মন্তব্য কৰিছে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পৰৱৰ্তী খবৰ। পৱন খেৰাৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ শাখাত গোচৰ ৰুজু। 4/26 নম্বৰত গোচৰ ৰুজু। BNSৰ 12টাকৈ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে পৱন খেৰাৰ বিৰুদ্ধে। ৰিণিকী ভূঞা শৰ্মাই দাখিল কৰা এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে। মুখ্যমন্ত্ৰী পত্নীৰ বিৰুদ্ধে 3খন দেশৰ পাছপৰ্ট থকাৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছৰ নেতাগৰাকীয়ে। আন এটা খবৰ। পৱন খেৰা জেল যায় নাযায় পিছৰ কথা, কিন্তু মোৰ গাত হাত দিলে যেতিয়া মইতো চুমা নাখাওঁ। আইনী ব্যৱস্থা লোৱাৰ উপৰিও মই আন এক ব্যৱস্থা ল'বলৈ গৈ আছোঁ, সেইটো পিছত ক'ম। পৱন খেৰাক মই পৱন পেৰা বনাই দিম, মইতো তেওঁক ভালদৰে পেলিম, এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহি পৰিছে আন এটা খবৰ। 2টা মাইক বেছিকৈ লগাই আজান দিম, পৃথিৱী থকালৈকে আজান থাকিবই অসমত। মাইকত আজান দিয়া কোনেও বন্ধ কৰিব নোৱাৰে, এয়া ইউনুছ তামুলীৰ মন্তব্য। ইউনুছ তামুলীৰ তৰফৰ পৰা কোৱা হৈছে যে মাইকত আজান বন্ধৰ কথা কোৱাসকলক গ্ৰেপ্তাৰ কৰক। মাইকত আজান দিয়া বন্ধ কৰিবলৈ এইখন উত্তৰ প্ৰদেশ নহয়। এটা নহয়, 2টা মাইক লগাই আজান দিম, পৃথিৱী থকালৈকে আজান থাকিবই। অসমত নাৰে তকবীৰ ধ্বনি কিয় দিব নোৱাৰে বুলিও প্ৰশ্ন উত্থাপিত কৰে ইউনুছ তামুলীয়ে। জয় শ্ৰীৰাম যদি দিব পাৰে, আল্লাহু আকবৰ কিয় ক'ব নোৱাৰে? মাইকত আজান দিয়া বন্ধ কৰিবলৈ কোন? ধুবুৰী মানুহ শিৱসাগৰ যাবই। ধুবুৰী মানুহ শিৱসাগৰ যোৱাত কোনে বাধা দিব পাৰিব? আটাচে আজানত মাইক বন্ধৰ কথা ক'বই নোৱাৰে। আহোম চুকাফা সাম্প্ৰদায়িক নহয়। মাইকত আজান বন্ধৰ দাবীৰ পিছতেই ইউনুছ তামুলীৰ এই বিস্ফোৰণ। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। কংগ্ৰেছ হৈছে এটা ট্ৰায়েল পাৰ্টি। কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিয়ে যুঁজ হ'ব বুলি নকয়, জিকিম বুলি কয়। যুঁজ আৰু জিকাৰ মাজত আছে আকাশ পাতাল পাৰ্থক্য। যিসকলৰ জয়ৰ ওপৰত কোনো ভৰসা নাই, তেওঁলোকে কেৱল যুঁজ দিয়াৰ কথা কয়। কংগ্ৰেছৰ নিৰ্বাচনী শ্লোগান যুঁজ এখন হ'বক লৈ উপহাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ পাছৰ খবৰ। গুৱাহাটী পাহাৰীয়া ৰাইজলৈ মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি। বাংলাদেশী মিয়াক বাদ দি সকলো খিলঞ্জীয়ে পাব মাটিৰ পট্টা। গুৱাহাটী পাহাৰত থকা খিলঞ্জীয়াক মাটিৰ পট্টা দিয়াৰ ডাঙৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এবছৰৰ ভিতৰত প্ৰতিগৰাকী যোগ্য খিলঞ্জীয়ে লাভ কৰিব মাটিৰ পট্টা। অসমীয়া আৰু ভাৰতীয় নাগৰিককহে প্ৰদান কৰা হ'ব ভূমিৰ অধিকাৰ। অসমীয়া আৰু ভাৰতীয় নাগৰিককহে প্ৰদান কৰা হ'ব ভূমিৰ অধিকাৰ। কোনো সন্দেহযুক্ত বাংলাদেশী বা মিয়াক পাহাৰত পট্টা নিদিবলৈ কঠোৰ স্থিতিৰ মুখ্যমন্ত্ৰী। খিলঞ্জীয়া ভূমি অধিকাৰ নিশ্চিত কৰিবলৈ বিজেপি বিশেষ পদক্ষেপ। যুগ যুগ ধৰি পাহাৰত থকা ভূমিহীন খিলঞ্জীয়াৰ বাবে আশাৰ বতৰা দিলে মুখ্যমন্ত্ৰীয়ে। দিব লৈছোঁ আন এটা খবৰ। গৌৰৱ গগৈ মিটিং আৰম্ভ কৰে আসসালামু আলাইকুমেৰে। কেতিয়াবা জয়গুৰু শংকৰ বুলি মিটিং আৰম্ভ কৰিছেনে গৌৰৱ গগৈয়ে? এইদৰে প্ৰশ্ন উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে কৰে তীক্ষ্ণ প্ৰশ্ন। কংগ্ৰেছে বাংলাদেশী মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰিছে।
বিগত 5 বছৰত মিয়াক ৰাজনৈতিক প্ৰশ্ৰয় দিয়াৰ অভিযোগ মুখ্যমন্ত্ৰী এবাৰ বাংলাদেশী মুছলমানৰ ৰাজহাৰ ভাঙিম নিৰ্বাচনী সভাৰ পৰাই কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ জনতাৰ বাবে নহয় হিমন্ত বিশ্ব শৰ্মাই কেৱল ক্ষমতা ধন আৰু মাটি দখলৰ বাবে যুঁজি আছে এই মন্তব্য খাৰ্গে বৰাক উপত্যকা বৰখলা আৰু নীলাম বজাৰত দুখনকৈ বিশাল নিৰ্বাচনী জনসভাক সম্বোধন কৰি সোমবাৰে বৰাক উপত্যকাৰ বৰখলা আৰু নীলাম বজাৰত দুখনকৈ বিশাল নিৰ্বাচনী জনসভাক সম্বোধন কৰি সোমবাৰে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ভাষণৰ আৰম্ভণিতে তেওঁ উপস্থিত সকলো আই মাতৃ নৱপ্ৰজন্মৰ বন্ধু কৃষক শ্ৰমিক আৰু সংবাদ মাধ্যমৰ বন্ধুসকলক আদৰণি জনাই কয় যে ইন্দিৰা গান্ধীয়ে এসময়ত এই অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু শান্ত পৰিৱেশৰ বাবে ইয়াক শান্তিৰ দ্বীপ আইলেণ্ড অফ পিচ বুলি অভিহিত কৰিছিল কিন্তু যোৱা 10 বছৰত বৰাকৰ ৰাইজৰ সৈতে চৰকাৰে মাহীয়ে দৰে ব্যৱহাৰ কৰাৰ লগতে তেওঁলোকক চৰম উপেক্ষা কৰিছে শিলচৰ চহৰৰ উৰণীয়া সেতুৰ কাম আজিও আধৰুৱা হৈ থকা আৰু তাৰাপুৰ এলিভেটেড কৰিডৰৰ কামো বন্ধ হৈ থকাৰ প্ৰসংগ টানি তেওঁ কয় এয়া কেৱল প্ৰকল্পৰ বিলম্ব নহয় বৰঞ্চ সাধাৰণ মানুহৰ বাবে এক দৈনিক সংগ্ৰাম ছাত্ৰ শ্ৰমিক আৰু ৰোগীসকল এই বিফলতাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে কাষৰীয়া অঞ্চলবোৰত প্ৰতি বছৰে বানপানী এক এনে আপদ হৈ আহে যাৰ শেষ নাই ঘৰবোৰ ধ্বংস হয় খেতি নষ্ট হয় আৰু পৰিয়ালবোৰ অঘৰী হৈ পৰে তথাপিও বিজেপিৰ ওচৰত কোনো স্থায়ী সমাধান নাই কাছাৰৰ ৰাইজ সুৰক্ষা আৰু সংৰক্ষণৰ অধিকাৰী কিন্তু তেওঁলোকৰ কথা কোনেও নুশুনে শিলচৰৰ শোচনীয় ড্ৰেইনেজ ছিষ্টেম আৰু অসহ্যকৰ ট্ৰেফিক জামক লৈও চৰকাৰক সমালোচনা কৰি খাৰ্গেই কয় যে বিজেপিয়ে ভোটাৰৰ বাবে যিকোনো কথা ক'ব পাৰে নিৰ্বাচন আহিলে বিজেপিয়ে অসম চুক্তি ৰূপায়ণ কৰিম বুলি কয় অসমক বানমুক্ত আৰু গৰাখহনীয়া মুক্ত কৰিম বুলি কয় আৰু কিছুমানে বিশেষ সম্প্ৰদায়ক জনজাতিকৰণৰ মৰ্যাদা দিম বুলি প্ৰতিশ্ৰুতি দিয়ে কিন্তু মোদীয়ে এতিয়া এই সকলোবোৰ প্ৰতিশ্ৰুতি পাহৰি গ'ল তেওঁ কয় মোদীজীৰ কেৱল এয়াহে মনত আছে যে গুৱাহাটী বিমানবন্দৰটো কেনেকৈ আদানীজীৰ হাতত গতাব পাৰি অমিত শ্বাহে আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ কথা কয় তেওঁলোকে অনুপ্ৰৱেশকাৰীক উলিয়াই নিদি বৰঞ্চ পোহপাল দি তেওঁলোকৰ নামত ৰাজনীতিহে কৰে যোৱা 10 বছৰ ধৰি দিল্লী আৰু অসমত তেওঁলোকৰ শাসন আছে তথাপিও তেওঁলোকে অনুপ্ৰৱেশকাৰীক উলিয়াব নোৱাৰিলে মই ক'ব বিচাৰোঁ যে 2005 চনৰ পৰা 2013 চনৰ ইউপিএ চৰকাৰৰ দিনত 88,792 গৰাকী অবৈধ প্ৰৱাসীক দেশৰ পৰা বহিষ্কাৰ কৰা হৈছিল কিন্তু মোদীৰ শাসনত 2014 চনৰ পৰা 2019 চনৰ ভিতৰত মাত্ৰ 256 জনকহে বিতৰণ কৰা হ'ল বিজেপিৰ ৰাষ্ট্ৰপ্ৰেমক লৈ প্ৰশ্ন তুলি খাৰ্গেয়ে প্ৰশ্ন কৰে মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছতহে ভাৰতবৰ্ষই কি স্বাধীনতা পালে নেকি যি আৰএছএছ আৰু নাথুৰাম গডছে মহাত্মা গান্ধীক তিনিটাকৈ গুলী মাৰি হত্যা কৰিছিল তেওঁলোকে এতিয়া দেশপ্ৰেমৰ কথা কয় মুৰব্বী পৰিয়াল ত্যাগৰ প্ৰসংগ টানি খাৰ্গেই সোঁৱৰাই দিয়ে যে জৱাহৰলাল নেহৰুৱে 13 পৰা 14 বছৰ জেলত কটাইছিল আৰু ইন্দিৰা গান্ধীৰ লগতে ৰাজীৱ গান্ধীয়ে দেশ একতাৰ বাবে প্ৰাণ দিছে 1989 চনৰ পাছত এই পৰিয়ালৰ কোনো সদস্য প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী হোৱা নাই কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীয়ে কয় সোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী পদ দলিয়াই দি মনমোহন সিঙক দায়িত্ব দিছিল এয়াই হ'ল কংগ্ৰেছৰ ত্যাগ হিমন্ত বিশ্ব শৰ্মাই কেৱল ক্ষমতা ধন আৰু মাটি দখলৰ বাবেহে যুঁজি আছে গান্ধী পৰিয়ালে দেশৰ স্বাধীনতা আৰু একতাৰ বাবে নিজকে বলিদান দিছে ইন্দিৰা গান্ধীয়ে উৰিষ্যাত কৈছিল যে মোৰ তেজৰ প্ৰতিটো টোপাল দেশৰ বাবে উচৰ্গা হ'ব আপোনাৰ নেতা মোদীয়ে কেতিয়াবা এনে কথা কৈছেনে তেওঁ কেতিয়াবা কয় মই পিছপৰা শ্ৰেণীৰ কেতিয়াবা কয় মই চাইৱালা আমাৰ 56 ইঞ্চিৰ বুকুলৈ আমি কি কৰিম দেশত শান্তি বজাই ৰাখা হিন্দু মুছলমানক একগোট কৰি ৰাখা খ্ৰীষ্টান দলিত আদিবাসীক জোৰা লগোৱা তেওঁলোকৰ ভাল চিন্তা কৰাৰ পৰিৱৰ্তে তুমি কোৱা যে মই তোমালোকৰ বাবে উপজিলোঁ তুমি উপজাৰ বাবে নুপজাই ভাল আছিল ইফালে মুখ্যমন্ত্ৰী পত্নীৰ নামত 3খনকৈ পাছপৰ্ট থকা বুলি সংবাদ মাধ্যমত ওলোৱা খবৰৰ উদ্ধৃতি দি মল্লিকাৰ্জুন খাৰ্গেই কয় যে এগৰাকী মহিলাৰ ওচৰত কেনেকৈ গোল্ডেন ভিআইপি আৰু অৰ্ডিনাৰী পাছপৰ্ট থাকে তাৰ খুলচা হ'ব লাগে আপোনালোকৰ সাহস আছেনে ভোট খুজিবলৈ আহিলে তেওঁৰ হাত ধৰি সোধক যে আপোনাৰ পত্নীৰ নামত কেনেকৈ 3খনকৈ পাছপৰ্ট থাকে আপুনিতো আগতে আমাৰ তৰুণ গগৈয়ে হাত ধৰি থিয় হৈ আছিল আমাৰ মেকুৰীয়ে এতিয়া আমাক মিউ মিউ কৰিছে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ কথা উল্লেখ কৰি খাৰ্গেই কয় যে ৰাহুল গান্ধীয়ে মানুহৰ দুখ বুজিবলৈ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজ কাঢ়িছে কিন্তু মোদীয়ে কেৱল জীপত বহি হাত জোকাৰি গুচি যায় সৰ্বানন্দ সোণোৱালৰ প্ৰসংগ টানি আনি তেওঁ কয় যে জনজাতীয় মানুহৰ ভোট লৈ সোণোৱালক দিল্লীলৈ পঠিয়াই এতিয়া শৰ্মাক আনি বহুৱাই দিয়া হৈছে
সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে কংগ্ৰেছক ৰখাবলৈ মুছলমান দলিত আৰু আদিবাসী অঞ্চলসমূহ কৌশলে ভাঙি দিয়াৰ অভিযোগ তুলি তেওঁ কয়, এয়া গণতন্ত্ৰ, আপোনালোকৰ নিজা সম্পত্তি নহয়, ৰাইজে যি বিচাৰিব সেয়াই হ'ব। মোদী আৰু হিমন্তই যিমানেই চেষ্টা নকৰক, এওঁলোকে মাথো কেইদিনমানৰ আলহী। তেওঁ লগতে অভিযোগ কৰে যে বিজেপি এতিয়া টকা দি ঘৰে ঘৰে পতাকা লগাইছে আৰু 10-15 বছৰৰ পিছত য'ত এখন পতাকা দেখা নগৈছিল এতিয়া হাতত টকাৰ জোৱাত সকলো সজাইছে। প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি খাৰ্গেই কয় যে তেওঁ বছৰি 2 কোটি চাকৰি, কৃষকৰ আয় দুগুণ কৰা আৰু বিমুদ্ৰাকৰণৰে দেশ উদ্ধাৰ কৰা যি প্ৰতিশ্ৰুতি দিছিল সেই সকলোবোৰ মিছা প্ৰমাণিত হ'ল। 12 বছৰত 24 কোটি চাকৰি দিব লাগিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে মোদী এজন ভণ্ড আৰু মিছলীয়া মানুহ। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰখন এতিয়া বিকল হৈ পৰিছে, কাৰণ ইয়াত না ডিজেল আছে, না কয়লা, না বিদ্যুতৰ শক্তি। ভাষণত কংগ্ৰেছৰ 5টা গেৰাণ্টি ঘোষণা কৰি খাৰ্গেই কয়, প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টলৈ নিশ্চিত মাহিলী নগদ ধন হস্তান্তৰ কৰা আৰু ব্যৱসায়ৰ বাবে 5,000 টকা সাহায্য দিয়া হ'ব। এই সাহায্য দিবলৈ আমি কোনো বাছ বিচাৰ নকৰোঁ। ইয়াৰ উপৰি প্ৰতিটো পৰিয়াললৈ 25 লাখ টকাৰ হেল্থ কভাৰ দিয়াৰ গেৰাণ্টি আমি দিছোঁ। আমি এই কাম কৰ্ণাটক, তেলেংগানা আৰু হিমাচলত কৰি দেখুৱাইছোঁ। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে ৰাইজক উদ্দেশ্য পুনৰ কয় যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পৰিয়ালক আমি চৰকাৰলৈ অহাৰ 100 দিনৰ ভিতৰত ন্যায় প্ৰদান কৰিম। লগতে 10 লাখ ভূমিপুত্ৰৰ 1 চনীয় মাটি ম্যাদী পট্টালৈ ৰূপান্তৰ কৰি দিম। জ্যেষ্ঠ নাগৰিকসকলক মাহিলী 1250 টকাৰ সাহায্য দিয়াৰ লগতে তেওঁলোকৰ বাবে এক সুকীয় মন্ত্ৰালয় গঠন কৰা হ'ব। তেওঁ ৰাইজক একত্ৰিত হৈ এখন ভাল চৰকাৰ আনিবলৈ আহ্বান জনাই কয় যে শিলচৰৰ এই 13খন আসনেই কংগ্ৰেছৰ হাতলৈ আহিব লাগে। 84 বছৰত বয়সটো দেশৰ বাবে যুঁজ দি থকাৰ কথা উল্লেখ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে দেশক লুণ্ঠন কৰাসকল বেছি দিন নাথাকে। আগবঢ়াইছোঁ আন এটা খবৰ, পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু 10 বছৰত আয় কৰিব 40 লাখতকৈ বেছি ধন। আজিৰ বিশ্বত সকলোৱে ধন অৰ্থাৎ মানি সম্পূৰ্ণ নিৰাপদে থাকক বুলি ভাল ঠাইত মানি ইনভেষ্টমেণ্ট কৰিব খোজে। যদি আপুনি ধন হেৰুৱা ভয় নথকাকৈ লাভৰ স্কিম বিচাৰিছে, তেন্তে পোষ্ট অফিচ ৰেকাৰিং ডিপজিট স্কিমটো দুৰ্দান্ত। চৰকাৰী গেৰাণ্টি আৰু 6.7% চমৎকাৰ সুদৰ বাবে অৰ্থাৎ ইণ্টাৰেষ্ট হাৰে ইয়াক মধ্যবিত্তৰ বাবে নিৰ্ভৰযোগ্য ইনভেষ্টমেণ্টৰ বিকল্প কৰি তুলিছে। পোষ্ট অফিচ RDত অলপ পৰিমাণে বিনিয়োগ আৰম্ভ কৰিব পাৰে। দীৰ্ঘম্যাদত এই স্কিমে এজনক লাখপতি হিচাপে গঢ়ি তোলাত সহায়ক। বৰ্তমান RDত 6.7% বাৰ্ষিক সুদ দিয়া হৈছে, অৰ্থাৎ ইণ্টাৰেষ্ট ৰেট দিয়া হৈছে। সুদ ত্ৰৈমাসিক চক্ৰবৃদ্ধিৰ মাধ্যমেৰে গণনা কৰা হৈছে। 25,000 টকা বিনিয়োগৰ পৰা 42 লাখৰ ফাণ্ড। এতিয়া জনোৱা হওক কেনেকৈ 25,000 টকা মাহিলী বিনিয়োগ আপোনাক 42 লাখতকৈ বেছি ফাণ্ড দিব পাৰে। মাহিলী বিনিয়োগ 25,000 টকা, বিনিয়োগৰ ম্যাদ 10 বছৰ। সুদৰ হাৰ 6 অৰ্থাৎ ইণ্টাৰেষ্ট ৰেট 6.7% বাৰ্ষিক। টোটেল ইনভেষ্টমেণ্ট 30 লাখ, ইণ্টাৰেষ্ট হৈছে 12,80,179 টকা। মুঠ ফাণ্ড 42,80,179 টকা। 10 বছৰত আপুনি আপোনাৰ পকেটৰ পৰা মুঠ 30 লাখ টকা জমা কৰিব, যাৰ ওপৰত চৰকাৰে আপোনাক মাত্ৰ 12.80 লাখ টকা সুদ দিব। পোষ্ট অফিচ RDৰ মূল ম্যাদ 5 বছৰ। নিয়ম অনুসৰি ইয়াক পৰৱৰ্তী 5 বছৰৰ বাবেও বঢ়াব পাৰি। মুঠ 10 বছৰৰ বিনিয়োগে দীৰ্ঘম্যাদী সুবিধা দিয়ে। চক্ৰবৃদ্ধি বা কম্পাউণ্ডিং সুদৰ ওপৰো সুদ দিয়ে। দীৰ্ঘম্যাদত কেৱল সুদৰ পৰাই লাখ লাখ টকা পাব পাৰে আপুনি।